নমস্কাৰ অসমবাসী ৰাইজ, পুনৰ আপোনালোকৰ মাজত বহুত সুন্দৰ এটা মহৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাওক, ৰহম চাহ আলিদলবাৰী পুৰণা মহটো বৰ্তমান চেহেৰা পাতি কেনেকুৱা আছে আৰু প্ৰথম ক'ত নিব এতিয়ালৈ সিদ্ধান্ত হোৱা নাই। আজি চাওক আপোনালোকে ৰহম চাহ আলিদলবাৰী পুৰণা মহটো বৰ্তমান মহৰ এয়া মালিকৰ ডাঙৰ ল'ৰা ৰাজু। হয়, আগবেলা দুটা মহে পথাৰলৈ নিয়া হৈছিল আৰু ৰাজু কিমান কষ্ট কৰি আছে দেখিছেনে? আগবেলা দুটা মহ উলিয়াইছে ৰাজু তে মহৰ লগত আমি ফিল্ডত লগ পাম, ৰাজুক লগ পাম। তে ৰাজুৰ পুৰণা মহটোৰ যুঁজ আমি চাম। বহুত সুন্দৰ হৈ আছে চেহেৰা পাতি। ৰাজু বুলিয়ে নহয়, বৰ্তমান এতিয়া মালিকৰ দুজন ল'ৰা যথেষ্টখিনি কষ্ট কৰি আছে। মই এতিয়া এটা নহয় দুটা হৈ গ'ল। তে আপোনালোকে চাওক ৰহম চাহ আলিদলবাৰী পুৰণা মহটো চেহেৰা পাতি কেনেকুৱা আছে। আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰি জনাব বুলি আশা থাকিল। তেন্তে ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ধুনীয়াকৈ। বৰ্তমান গুলি হৈ আছে ন? চেহেৰা পাতি চাওক, এয়া আমাৰ দলবাৰী ৰহম চাচাৰ আগৰ মহটো পুৰণা মহটো চাওক। ইয়াৰ চেহেৰা পাতি বৰ্তমান ভালে হৈ আছে। যিটোৱে আজি দুটা মহকে একলগ কৰি চালে বোলে গুলি বৰাবৰ হৈ আছে। পথাৰত লৈ গ'লি ন? ই আকৌ ৰাখিব নোৱাৰা ন? তেওঁ অহা বছৰ ই খেলিব, কিন্তু বহুত খেলিব। চাওক চেহেৰা পাতি কি ধুনীয়া কৰি ৰাখিছে। এতিয়া বৰ্তমান ঘাঁহৰ যোগাৰ কৰি আছে। ঘাঁহ বৰ্তমান আহি গৈছে ন? ষ্টক আহি গৈছে। চাওক কিমান ঠাণ্ডা মহ, যিটো মুখত এতিয়া হাঁহি। বৰ্তমান দুটা মহৰ মালিক অহা বছৰ মানে অহা বছৰ ক'ত নিব এতিয়াও ফাইনেল হোৱা নাই। যিটোৰ বৰ্তমান হাঁহি, যিয়ে নহওক দুটা এতিয়া বৰ্তমান ভাল মহে আছে বাৰু। দুইটা ভাল মহ, ইও ভাল যুঁজে বাৰু। আগত ইয়াৰ যুঁজ ৰাইজে দেখিছে বাৰু, চৰত দেখিছে। কিন্তু এতিয়া দুটা মহ ৰাখি এতিয়া কেনেকুৱা আনন্দ দেখিছেনে? এইখন ঘৰত আহিয়ে ভাল লাগে বাৰু। যিটো ফূৰ্তি ঘৰখনৰ বাবে ভাল। যিটো এতিয়া ফাইনেল এতিয়াও হোৱা নাই ন? ৰাইজে দেখা পাব যুঁজৰ পিছতহে গম পাব আৰু ক'ত ফাইনেল যুঁজখন হয় ইয়াৰ। এতিয়ালৈ সিদ্ধান্ত হোৱা নাই। মহাল যথেষ্টখিনি কষ্ট কৰি বহুত ধুনীয়া এটা চেহেৰা বনাই ৰাখিছে বাৰু ৰাইজৰ বাবে। ই কিন্তু বহুত ফিটিং হৈ গ'ল ন? চাচি খিনাইছে ন? এইকেইদিন খিনাইছে। আজি এয়া মই মহৰ মালিকেনে আমাৰ চাচি হয়। চাচিয়ে এই মহটোৰ প্ৰতি বহুতখিনি মানে কষ্ট কৰি আছে। মানুহজনীয়ে চোৱা চিতা কৰে। আহক আপুনি অকণমান আগত আহক। এই মেইন মালিকেনি দেই। মালিকেনিক আজি মই প্ৰথম চিনাকি কৰাই দিছোঁ। এই মহটো মানে এতিয়া ৰাখা কিমান দিন হ'ল চাচি? 1 বছৰ হ'ল। 1 বছৰত ইয়াৰ প্ৰতি যথেষ্টখিনি মৰম বাঢ়ি গ'ল ন? আৰু মহটো বহুত ঠাণ্ডা মহ, বহুত সজা মহ। হয় হয়, ই কিন্তু যুঁজিব বাৰু। ৰাইজৰ আশীৰ্বাদ আছে, এই মতে যুঁজিব। হয় হয়, তাকে এই ঘৰখনৰ আশা পূৰণ হওক। বহুত বছৰ ধৰি ভাল মহ বিচাৰি ফুৰিছিল। বৰ্তমান এতিয়া দুটা মহ ভাল মহে আহি গ'ল বাৰু। ৰাইজে চাব, যুঁজ চাব 2026-ত। ইয়াৰ মালিকেনী মুখতো এটা সুন্দৰ হাঁহি। যিয়ে নহওক দুটা মহ ভাল মহে ৰাখি আছে, যথেষ্টখিনি কষ্ট কৰি আছে। চাচা ক'ত গ'ল? ধান আনিব গ'ল। সেইফালে ধানৰ ছিজন লাগি আছে। তথাপি মহৰ কিন্তু চেহেৰা পাতি হয়, মহৰ কিন্তু চেহেৰা পাতি ধুনীয়া কৰি ৰাখিছে। বহুত সুন্দৰ এটা মহ চাওক। ৰাইজে চাওক, বহুত দিন আপোনালোকে কৈ আছিলে এই মহটোৰ ভিডিঅ' লাগে। আজি এই মহটো চাওক, সুন্দৰ মহ। যিটো কি ঠাণ্ডা লাগিছে নেকি? হয়, এনে বাকী দিনততো তুমি ছুটি নোপোৱা। দেওবাৰ বুলি আজি ছুটি ন? ছানডে বুলি আজি ইয়াক মহৰ লগত দেখা পাইছোঁ। এনেই ইয়াকতো পোৱা নাযায়, ই দোকানত থাকে। ব্যৱসায়ৰ লগত জড়িত থকা মানুহ। তাৰ কষ্টৰ বিনিময়ত আজি দুটা মহ এইখন ঘৰত দেখিছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। সি বহুতখিনি কষ্ট কৰি আছে। সি মেইনটেনেঞ্চ কৰা মালিক সিয়ে বৰ্তমান। এতিয়া দুটা মহ সিয়ে বৰ্তমান মেইনটেনেঞ্চ কৰি আনিছে বাৰু। অহা বছৰ ৰাইজে খেল চাব। ফাইনেলি এইখন ঘৰৰ মৰমৰ মহ, আমাৰ মৰমৰ মহ। বহুত সুন্দৰ মহ, বহুত ঠাণ্ডা মহ, বহুত সজা মহ। মানুহে একো অসুবিধা নকৰে বাৰু। চাওক কি ধুনীয়া মহ, ঠাণ্ডা মহ দেখিছানে? মালিক নাই বৰ্তমান, মই মহটোৰ ওচৰত। মই আগৰ পৰা আহি থাকোঁ। মহটো কিন্তু বহুত ঠাণ্ডা মহ, বহুত সুন্দৰ মহ। অহা বছৰ আমি যুঁজ চাম এই মহটো। আজি আপোনালোকক দেখাম এতিয়া নতুনকৈ যিটো মহ আনিছে বৰ্তমান, সেই মহটোৰ মালিক
সেই মহটো ধুনীয়াকৈ দেখাম। সেই মহটো ঘাঁহ লৈ যাব, সেই মহটো দেখাম। সেই মহটোৰ মালিক আছিল নন্দ ডেকা, এতিয়া বৰ্তমান মালিক ৰহম শ্বাহ আলী দলবাৰী। চাওক আপোনালোকে, সুন্দৰ এটা মহ, শিঙৰ বান বহুত সুন্দৰ হৈ আছে। ইয়াক বৰ্তমান ৰাখিছে পুৰণা ঘৰত আৰু বৰ্তমান নতুন ঘৰত আছে। নন্দ ডেকা তাঁতকালৰ মহটো বহুত সুন্দৰ মহটো। চাওক কি সুন্দৰ মহ। ইয়াৰ চেহেৰা বৰ্তমান ফিটিঙে হৈ আছে। যুঁজৰ বাবে যিটো চেহেৰা দৰকাৰ সেই চেহেৰাটো আছে। বহুত ভাল লগা আৰু মৰম লগা মহ। চাওক আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। সকলো মহ যুঁজ প্ৰেমী ৰাইজে যাতে ৰহম শ্বাহ আলী দলবাৰী মহটো সুন্দৰকৈ চাব পাৰে, তাৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কি সুন্দৰ মহ, ৰাইজৰ মাজত বহুত সুন্দৰ মহটো। সুন্দৰ এটা পিকআপত আছে। ৰহম শ্বাহ আলী দলবাৰীৰ সুন্দৰ মুগা বৰ্ণৰ মহটো। সিংহ ভাজো বৰ্তমান বহুত ধুনীয়া হৈ আছে। অঁ